সমগ্ৰ পৰিয়ালৰ বাবে খুব সুখৰ দিন। আজি গেৰুকামুখত প্ৰায় শতাধিক মানুহে আমাৰ মঞ্চখনৰ লগত জড়িত হৈছে আৰু অনাগত দিনত গেৰুকামুখ অঞ্চলৰ ৰাইজৰ হকে ইয়াৰ খিলঞ্জীয়া জনগণৰ হকে কাম কৰি যাবলৈ আমি বদ্ধপৰিপক্ক। ৰাজনীতিৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈছিলে আৰু অখিল গগৈ শিৱসাগৰৰ পৰা জিকোৱাত বিল আছি থানাৰ খুব ডাঙৰ ভূমিকা আছিলে আৰু বিল আছি থানাৰ ২৬তো বিজেপি বিৰোধী স্থিতি ল'ব আৰু আমি কিন্তু জাতীয়তাবাদৰ পক্ষত আছোঁ আৰু জাতীয়তাবাদ শক্তিশালী হোৱাটো আমি বিচাৰোঁ আৰু ২০২৬ত বিজেপিক উজনি অসম আৰু উত্তৰ অসমত হৰুৱাবলৈ যিমানখিনি কৰিব লাগে বিল আছি থানা অসমে কৰিব। কাম সম্পূৰ্ণ হৈছে। এতিয়া কথাটো হৈছে NSPCত যাতে বহিৰাগত মানুহে NSPC দখল কৰিব নোৱাৰে। ইয়াত খিলঞ্জীয়া মানুহ ১০০% খিলঞ্জীয়া মানুহৰ ইয়াত আধিপত্য থাকিব লাগিব। খিলঞ্জীয়া মানুহৰ আধিপত্য নাথাকিলে NSPCৰ বিৰুদ্ধে আন্দোলন হ'ব আৰু বিল আছি থানা অসমে আগতে NSPCৰ বিৰুদ্ধে আন্দোলন কৰা নাই আৰু যদি খিলঞ্জীয়া মানুহক অগ্ৰাধিকাৰ নিদিয়ে, যদি খিলঞ্জীয়া মানুহক নিযুক্তি নিদিয়ে, তেতিয়া গণতন্ত্ৰ শেষ স্থলকে আন্দোলন হ'ব আৰু ভয়ংকৰ আন্দোলন হ'ব। NSPCয়ে ফল ভুগিব লাগিব তেতিয়া আৰু সেইকাৰণে আমি এখন স্মাৰক পত্ৰ দিম। প্ৰথমে খুব নম্ৰতাৰে বুজোৱা হ'ব আৰু নম্ৰতাৰে যদি নুবুজে NSPCৰ ওপৰত ব্যৱস্থা লোৱা হ'ব। এইটো অসমৰ খিলঞ্জীয়া জনগণে, গেৰুকা অঞ্চলৰ খিলঞ্জীয়া জনগণ, ধেমাজি অঞ্চলৰ খিলঞ্জীয়া জনগণ, লখিমপুৰ খিলঞ্জীয়া জনগণে, মাজুলীৰ খিলঞ্জীয়া জনগণে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব। যিটো এতিয়া বৰ্তমান ঘটনাটো আমি নিউজত দেখি আছোঁ আৰু অসম আৰক্ষীৰ বৃহৎ বিফলতা, অসমৰ CID বিভাগৰ বৃহৎ বিফলতা। CID বিভাগে আমাৰবোৰক পুৰুককৈ বিচাৰি পায় এৰেষ্ট কৰিবলৈ বিচাৰি পায়, জেললৈ দিবলৈ বিচাৰি পায়। কিন্তু এতিয়া এই ঘটনাটো তদন্ত কিয় CIDয়ে কৰিব পৰা নাই, আমাৰ আচলতে হাঁহি উঠিছে। অসম আৰক্ষীয়ে যিটো অসম আৰক্ষীৰ কথা খুব ডাঙৰ ডাঙৰ কথা ফেচবুকত DGP মহোদয় ডাঙৰীয়াই লিখি থাকে, কিন্তু এই অসম আৰক্ষীৰ ফোপোলা স্বৰূপটো ওলাই পৰিছে। সামান্য এটা হত্যাকাণ্ডৰ গোচৰ তেওঁলোকে নিষ্পত্তি কৰিবলৈ ১ মাহৰ ওপৰ লাগিছে। এইটো আচলতে অসম আৰক্ষীৰ বিফলতা। এইটো দুইখন চৰকাৰৰ মাজত মানে সদিচ্ছা নাই। কিন্তু কথাটো হৈছে যদি সীমা সমস্যাত যদি আমাৰ খিলঞ্জীয়া মানুহে ভুগিবলগীয়া হয় তেনেহ'লেতো আমি প্ৰতিবাদ কৰিব লাগিব। আৰু কথাটো হৈছে সেইদিনাখন আমি মিটিঙত গৈছিলোঁ অৰুণাচলত, তাতো আমি কৈছোঁ যে সীমাৰ ক্ষেত্ৰত কোনো কাৰণে অসমে আপোচ নকৰে আৰু যিহেতু আমি ভাই ককাইৰ দৰে ইমান শ বছৰ ধৰি জীয়াই আছোঁ, সাধাৰণ অলপ মাটিৰ বাবে আমি কিয় নিজৰ মাজত ভাতৃত্ববোধটো শেষ কৰিব লাগে। কিন্তু এইটোও নহয় যে আমাৰ সহনশীলতাটোক তেওঁলোকে দুৰ্বলতা বুলি ভাবিলে নহ'ব আৰু সেইকাৰণে এইটো আচলতে দায়িত্ব চৰকাৰৰ। চৰকাৰে বহুত দম্ভালি মৰা কথা কয়, কিন্তু মূৰৰ ওপৰত গৈ একোৱে সমাধান কৰিবগৈ নোৱাৰে আৰু সেইকাৰণে আমি কৈছোঁ যদি অৰুণাচলৰ এইটো মানে সীমা সমস্যাটো যদি সমাধান চৰকাৰে কৰিব নোৱাৰে তেন্তে ৰাইজৰ লগত এখন ৰাইজমেল দিয়ক। অৰুণাচলৰ ৰাইজৰ লগত অসমৰ ৰাইজৰ লগত ৰাইজমেল দিয়া এক চৰকাৰী মধ্যস্থতাত এই বিবাদটো শেষ হোৱাটো আমি বিচাৰোঁ।